হৈছে। আৰম্ভ কৰিব পাৰে এতিয়া। নমস্কাৰ, শুভ সন্ধিয়া। পোনপ্ৰথমে সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ। আমাৰ আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী শ্ৰদ্ধাৰ ডক্টৰ মালিনী বাইদেউ, আপোনাক সাদৰেৰে সম্ভাষণ জনালোঁ। স্বাগতম বাইদেউ। অসম সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধাৰ চুৰেয়া জাহান বাইদেউ, উপ-সভাপতি ৰুমা হাজৰিকা বাইদেউ, প্ৰধান সম্পাদক দেৱব্ৰত চক্ৰৱৰ্তী, যুটীয়া সম্পাদক ধ্ৰুৱ বৰ্মন, প্ৰচাৰ সচিব শ্ৰদ্ধাৰ দেৱিকা বৰপূজাৰী বাইদেউ, মহাবাহুৰ সম্পাদিকা হিৰণ ভূঞা বাইদেউ, আৰু আমাৰ আৰু এগৰাকী বাইদেউ আছে জয়শ্ৰী, এই সকলো শ্ৰদ্ধাৰ সদস্য আৰু আমাৰ অনুষ্ঠানটিত উপস্থিত থকা সকলো গণ্য মান্যলৈ মই আৱাহিকা মিনু হাজৰিকাই শ্ৰদ্ধা ভৰা নমস্কাৰ জনাই স্বাগতম জনালো। আজিৰ এই অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো। এই অনুষ্ঠানটি আৰম্ভ কৰাৰ আগতেই আমাৰ সভাপতি মহোদয়াক দুই এষাৰ ক'বলৈ অনুৰোধ কৰিলো। ধন্যবাদ মিনু, নমস্কাৰ। আজি আশা কৰো আপোনালোক উপস্থিত সকলো ৰাইজ কুশল মংগলে আছে। আজি এটা বিশেষ আলোচনা চক্ৰৰ কাৰণে আমাৰ মাজত উপস্থিত আছে আমাৰ আমন্ত্ৰিত অতিথি ডক্টৰ মালিনী। তেখেত আমাৰ লগত বহুত আগতেও জড়িত আছিলে এবছৰ পূৰ্বে। আমাৰ শাখাই আজি তেখেতৰ বাবে আয়োজন কৰিছে যিখন আলোচনা চক্ৰ, সেয়া হৈছে বিখ্যাত মহাকাব্য কবি বাল্মীকিৰ ৰচিত ৰামায়ণৰ ওপৰত এটি আলোচনা চক্ৰ। তাৰ বাবে তেখেতে যিখিনি ব্যস্ততাৰ মাজত তেখেত ডক্টৰ মালিনী এগৰাকী বৈজ্ঞানিকৰ উপৰিও তেখেত এগৰাকী লিখিকা, প্ৰসিদ্ধ লিখিকা, আৰু তেখেত এগৰাকী গৱেষক তেখেতে মহাকাব্য ৰামায়ণৰ গৱেষক, বাল্মীকি ৰচিত ৰামায়ণৰ গৱেষক, লগতে তেখেত মহাকাব্য আমাৰ মহাভাৰতৰো গৱেষক। তেখেতে গৱেষণা কৰি মহাভাৰত আৰু ৰামায়ণৰ নাৰী চৰিত্ৰৰ ওপৰত বহুতো কিতাপ লিখিছে, যি মানে সমাজৰ আমাৰ পাঠকৰ পৰা সকলো অসমীয়া পাঠকৰ পৰা অতি সমাদৰ পাইছে। আজি তেখেতৰ বহুমূলীয়া সময় আজি আমাৰ মাজত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকাৰ বাবে মুম্বাই স্বৰ্ণ সাহিত্য সভাৰ শাখাৰ পৰা তেখেতক ওচৰত আমি সকলোৱে কৃতজ্ঞতা প্ৰকাশ কৰিছো। লগতে মই আন্তৰিক শুভেচ্ছা সহ তেখেতক আজি এই সভালৈ স্বাগতম জনালো। আমি খুব ধন্য হৈছো ডক্টৰ মালিনী, আপুনি অহাৰ কাৰণে এইখন সভালে। আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আমাৰ মাননীয় আজীৱন সদস্যসকল, মুম্বাইৰ অসমীয়া ৰাইজ, অসম আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই অনুষ্ঠানত যোগ দিয়া শ্ৰদ্ধাৰ সকলো ৰাইজক মই শুভেচ্ছা জনাইছো আৰু লগতে এই সভালৈ আদৰণি জনাইছো। এতিয়া আমি আমাৰ ডক্টৰ মালিনী তেখেতৰ বক্তব্য শুনিবৰ কাৰণে সকলোৱে অতি উৎসাহেৰে ৰৈ আছো। গতিকে মই আৰু সময় নষ্ট নকৰো আপোনালোকৰ। মই আমাৰ আজীৱন সদস্যা শ্ৰীমতী মিনু হাজৰিকাক অনুৰোধ জনালো তেওঁ পৰৱৰ্তী কাৰ্যসূচী আৰম্ভ কৰিবৰ বাবে। ধন্যবাদ। ধন্যবাদ বাইদেউ। ডক্টৰ মালিনী বাইদেউৰ বিষয়ে মই অলপ কওঁ তেওঁ কোৱাৰ আগতেই। ডক্টৰ মালিনীৰ প্ৰকৃত নাম ডক্টৰ নীলিমা শইকীয়া। উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান অৱসৰপ্ৰাপ্ত বিজ্ঞানী। ডক্টৰ মালিনীয়ে ইতিমধ্যে ৰামায়ণ সাহিত্যত এখন সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। মহাকবি বাল্মীকিৰ ৰামায়ণ আৰু ব্যাসদেৱৰ মহাভাৰত নিষ্ঠাৰে অধ্যয়ন কৰা লেখিকা গৰাকীয়ে মহাকাব্যৰ কেইটিমান নাৰী চৰিত্ৰৰ ওপৰত উপন্যাস সৃষ্টি কৰি পাঠক সমাজৰ দ্বাৰা প্ৰশংসিত হৈছে। মহাকাব্যৰ নাৰী চৰিত্ৰৰ সম্পৰ্কত সৃষ্টি কৰা উপন্যাস কেইখন হ'ল বিদেশ নন্দিনী, কাশী কন্যা, অম্বা,
যজ্ঞসানী, মণ্ডোদৰী, ঋষিকন্যা, দেৱযানী, উৰ্বশী, শকুন্তলা আৰু উত্তৰা। যজ্ঞসেনী, বিদেশ নন্দিনী, কাশী কন্যা, অম্বা আৰু মণ্ডোদৰী নামৰ এই উপন্যাস চাৰিখন ইংৰাজীলৈ অনুবাদ হয়। শেহতীয়াকৈ ডক্টৰ মালিনীয়ে মহাকাব্য দুখনৰ সম্পৰ্কত দুখন গৱেষণা গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। গ্ৰন্থ দুখন হ'ল বাল্মীকি ৰামায়ণ, মত দ্বিমত আৰু বিশ্লেষণ মহাভাৰত, দ্বিধা, প্ৰশ্ন আৰু বিশ্লেষণ। মণ্ডোদৰী উপন্যাসৰ বাবে অসম সাহিত্য সভাই 2012 চনত কুমাৰ কিশোৰ সাহিত্য বঁটা আৰু ভাৰতীয় সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে 2013 চনত বিক্ৰমশিলা বিদ্যাপীঠ ব্যাসপতি বঁটা আগবঢ়ায় তেখেতলৈ। ডক্টৰ মালিনীয়ে বিজ্ঞান আৰু শিশু সাহিত্যলৈও যথেষ্ট বৰঙণি আগবঢ়াইছে। 1991 চনত সাধুৰ চলেৰে বিজ্ঞান নামৰ পুথিখনৰ বাবে ৰাষ্ট্ৰীয় বঁটা আৰু 2001 চনত মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে নৱসাক্ষৰসকলৰ বাবে লিখা পুথি আদৰ্শ বোৱাৰী নামৰ কিতাপখনৰ বাবে 2004 চনত বি.পি. পোদ্দাৰ মেমৰিয়েল বঁটা প্ৰদান কৰে ভাৰত চেম্বাৰ্ছ অৱ কমাৰ্চে। সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে শিশু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে 2010 চনত সম্প্ৰীতি শইকীয়া শিশু সাহিত্য বঁটা আৰু 2016 সাহিত্য প্ৰদান কৰে। এয়া আছিল ডক্টৰ মালিনী বাইদেউৰ বিষয়ে চমুকৈ মই ক'লো। আজি তেওঁ বাল্মীকি ৰামায়ণৰ কৰুণ ঘটনা প্ৰবাহৰ বিষয়ে বিতংভাৱে আমাক জানিবলৈ দিব। স্বাগতম বাইদেউ। ধন্যবাদ। পৰম শ্ৰদ্ধাৰ আজি এই সভাৰ সভাপতি শ্ৰীযুত সুৰেয়া বেগম বাইদেউকে মুখ্য কৰি মুম্বাই সাহিত্য সভা আৰু শাখা সাহিত্য সভাৰ সকলো বিষয়ববীয়া সদস্যসকল, ভাৰতৰ বিভিন্ন প্ৰান্তত পৰা ইয়াত অংশগ্ৰহণ কৰা সাহিত্যপ্ৰেমী লোকসকল, জয়তে মই আপোনালোক সকলোকে শাৰদীয় সম্ভাষণ জ্ঞাপন কৰিলো। মুম্বাই সাহিত্য সভাই আয়োজন কৰা বক্তৃতা অনুষ্ঠানৰ এইটো মোৰ দ্বিতীয় বক্তৃতা। ইতিমধ্যে সুৰেয়া বেগম বাইদেউ আৰু আহ্বায়িকা মিনু হাজৰিকাই কৈ গৈছে। এবছৰৰ ব্যৱধানত মোক দ্বিতীয়টো বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰাৰ বাবে মই বৰ গৌৰৱ অনুভৱ কৰিছো আৰু তাৰ বাবে উদ্যোক্তাসকলক মই আন্তৰিক ধন্যবাদ জনাইছো। আজি যিটো বিষয়ত মোক বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰা হৈছে সেই বিষয়টো হৈছে বাল্মীকি ৰামায়ণৰ কৰুণ ঘটনা প্ৰবাহ। সংগীতেই হওক বা সাহিত্যই হওক, কৰুণ ৰাগ আৰু কৰুণ ৰস দুইটাই আমাৰ মন প্ৰাণ হৃদয় প্ৰাণ টানি ধৰে। বিখ্যাত কবি চেলিয়েও কৈ গৈছে, our sweetest songs are those that tell of saddest thought। মহাকাব্য ৰামায়ণত সাহিত্যৰ সকলো ৰস সমাৱেশ হৈ আছে যদিও আদিৰ পৰা অন্তলৈকে ঘটে এটা কৰুণ সুৰ তাত বাজি থাকে। বাল্মীকি ৰামায়ণো আৰম্ভ হৈছে এটা কৰুণ ঘটনাৰে। মহৰ্ষি বাল্মীকিয়ে দেৱৰ্ষি নাৰদৰ পৰা জানিবলৈ বিচাৰিছিল যে জগতত এনে কোন লোক আছে বা এনেকুৱা কোনোবা লোক আছেনে যিজন সৰ্বগুণ সম্পন্ন। তেতিয়া উত্তৰত দেৱৰ্ষি নাৰদে কৈছিল যে ইক্ষ্বাকু বংশৰ কুল প্ৰদীপ ৰামৰ বিষয়ে। তেওঁ কৈছিল এইজনে সৰ্বগুণ সম্পন্ন ব্যক্তি, যাক
পুৰুষোত্তম, পুৰুষৰ ভিতৰত উত্তম পুৰুষ, শ্ৰেষ্ঠ পুৰুষোত্তম বুলি কোৱা হয়। তেওঁ জনপ্ৰিয়তাৰ কথা এনেদৰে কৈছিল যে যেনেকৈ নদীসমূহ সাগৰৰ ফালে ধাৱমান, ঠিক তেনেধৰণে ৰামৰ ওচৰলৈ সজ্জন লোকৰ সোঁত বয়। বাল্মীকি তাৰপিছত দেৱৰ্ষি নাৰদে বাল্মীকিক ৰামৰ ধৰ্ম কৰ্ম, তেওঁৰ বৰ্তমান কেনেকৈ অযোধ্যাত ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰি আছে সেই বিষয়ে ক'লে। বাল্মীকিৰ মন দেহ একেবাৰে ৰামৰ কথাৰে আচন্ন হৈ আছিল। তেওঁৰ মনৰ পৰা ৰামৰ কথা নুগুচা হ'ল। ঠিক স্নান কৰিবলৈ যাওঁতেও তেওঁৰ মনত সেই ৰাম কথা। স্নান কৰিবলৈ গৈ তেওঁ তমসা নদীৰ পাৰত এজোপা বৃক্ষ ডালত এহাল কৌঞ্চ চৰাইয়ে মিথুনাসক্ত অৱস্থাত আছিল। তেওঁ দেখিলে যে এটা ব্যাধে খৰ মাৰি মতা কৌঞ্চ চৰাইটোক মাতিলে বগৰালে। লগে লগে মাইকী কৌঞ্চজনীয়ে বিননি তুলি যি ধৰণে বিলাপ কৰিলে ঋষিৰ মনত একেবাৰে আঘাত লাগিল। তেওঁৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলালে, মা নিষাদৰ প্ৰতিষ্ঠাং তম দমহসা সতীসমা যত কৌঞ্চ মিথুনাত একম বধি কাম মোহিতম। ঋষি নিজেই আচৰিত হ'ল। তেওঁ কেনেধৰণে ইমান ছন্দবদ্ধ শ্লোক তেওঁৰ মুখৰ পৰা ওলাল। কিন্তু মুহূৰ্ততে তেওঁ ভাবিলে, কি সৰ্বনাশ কথা, এইটোতো মই অভিশাপ দিলো। এই শ্লোকৰ দ্বাৰা মই অভিশাপ দিছো ব্যাধক যে নিষাদ, তই কেতিয়াও কোনোদিন শান্তিত থাকিব নোৱাৰিবি। গতিকে অভিশাপ জানো সুন্দৰ হ'ব পাৰে? বাল্মীকি একেবাৰে অস্থিৰ হৈ পৰিছিল। ঠিক সেই সময়তে ব্ৰহ্মাৰ আবিৰ্ভাৱ হ'ল। ব্ৰহ্মাই আহি ক'লে যে তুমি অস্থিৰ হ'ব নালাগে, তোমাৰ যে এই শ্লোকটো স্বতঃস্ফূৰ্তভাৱে মুখৰ পৰা ওলালে, মোৰ ইচ্ছাতে ওলালে বুলি ধৰা। তোমাৰ মন দেহ বাল্মীকিৰ কথাৰে ৰামৰ কথাৰে আচন্ন হৈ আছে। তুমি এই ছন্দতে ৰামচৰিত ৰচনা কৰা। তাৰ পাছত কওঁ, আমি এতিয়া মই অযোধ্যা কাণ্ডলৈ আহিছো। আমি যদি কাৰোবাক খুব বেছি ভাল পাওঁ, প্ৰাণাধিক, নিজৰ প্ৰাণতকৈও অধিক ভাল পাওঁ, আৰু সেইজনে যদি খুব বিশ্বাস কৰোঁ, সেইজনে যদি সেই বিশ্বাসৰ সুযোগ লৈ প্ৰবঞ্চনা কৰে, তেতিয়া কেনেকুৱা ধৰণৰ আঘাত পায় সেই ভুক্তভোগীজনেহে জানে। ৰজা দশৰথে কৈকেয়ীক প্ৰাণতকৈও ভাল পাইছিল। তেওঁ পিছদিনা ৰামৰ ৰাজ অভিষেক হ'ব। ৰাজপ্ৰসাদৰ কাম শেষ কৰি তেওঁ কাৰেঙলৈ আহিছে কৈকেয়ীৰ লগত আলাপ কৰিব, আনন্দ কৰিব। কিন্তু কৈকেয়ীয়ে দাবী কৰিলে এই অভিষেক বন্ধ হ'ব লাগে, তাৰ ঠাইত তেওঁৰ পুত্ৰ ভৰত ৰজা হ'ব লাগে আৰু ৰামক বনবাস দিব লাগে। ৰজা আচৰিত, ইমান দয়ালু, ইমান এগৰাকী মমতাময়ী নাৰীয়ে এনেকে ধৰণৰ কথা ক'ব পাৰে? তেওঁ বহুত বুজালে, নাই নুবুজিলে। বুজাওতে মাজনিশা হ'ল। ৰজাই তেতিয়া দেখিছে এনেকে দেখোন নিশাটো পাৰ হৈ যাব, পুৱা হোৱাৰ লগে লগে মানুহৰ আহিব ৰাজপ্ৰসাদলৈ ৰামৰ অভিষেকৰ কাৰণে। গতিকে কথাবোৰ ডাঙৰ হ'ব। তেওঁ কাকুতি কৰিছে কৈকেয়ী যে তোমাক মই কাকুতি কৰিছো। আটাইতকৈ দুখ লগা কথাটো হ'ল, শশগৰা পৃথিৱী ৰাজ চক্ৰৱৰ্তী খিতাপ লাভ কৰা দশৰথ ৰজাই কৈকেয়ীৰ দুই চৰণত মূৰ থৈ চকুৰ পানীৰে তেওঁ দুই চৰণ তিয়াই দিছে। এয়া হৈছে অযোধ্যা কাণ্ডৰ ১২ অধ্যায়ৰ কথা। তিয়াই দি কৈছে যে তোমাৰ মত সলনি কৰা, তুমি ৰামক ৰক্ষা কৰা। আৰু কৈছে যে মই যে তোমাৰ কথা মানি এতিয়া ৰামক বনবাসলৈ যাবলৈ যদি কওঁ, যি পাপ কৰ্ম মই কৰা হ'ব, সেই পাপৰ পৰাও তুমি মোক উদ্ধাৰ কৰা। কিন্তু কৈকেয়ীয়ে শুনা নাই। তেতিয়া ৰজাই কৈছে যে পুৱাৰ লগে লগে সকলো
মানুহখিনি আহিব ৰামৰ অভিষেকৰ কাৰণে মই কি বুলি কম ৰামক কেলেই বনবাস দিলো সকলোৱে ভাবিব এই বৃদ্ধ ৰজাই তৰুণী ভাইজাক পাই তেওঁক সন্তুষ্ট কৰিবলৈ গৈ গুণৰ সাগৰ ৰামক বনবাস দিছে গতিকে তুমি সেই কলংকৰ পৰা মোচন কৰা কিন্তু কৈকেয়ীয়ে মানি নললে এই একেটা শোকতে ৰামৰ বনবাসলৈ পঠিওৱাৰ ষষ্ঠ দিৱসৰ দিনা দশৰথে প্ৰাণ এৰিবলগীয়া হৈছে তাৰ পাছত কওঁ সেই অযোধ্যা কাণ্ডৰে এইটো 20 অধ্যায়ৰ কৌশল্যাই তেওঁ এইটোৱে ভাবে ধনীয়েই হওক বা দুখীয়াই হওক যেতিয়া সন্তানৰ সৌভাগ্য হয় সেই সৌভাগ্যত পিতৃ মাতৃ সকলোৱে স্বৰ্গ ঢুকি পোৱা যেন পায় তেওঁ পাইছিল আগদিনা তেওঁ বতৰা পালে ৰামৰ ৰাজ অভিষেক হ'ব পিছদিনা পুৱাতে তেওঁ স্নান কৰি পত্ৰ বস্ত্ৰ পৰিধান কৰি বিষ্ণু পূজা কৰিছে ৰামৰ মংগলাৰ্থে তেতিয়ালৈকে তেওঁ গমেই পোৱা নাই যে ইয়াত বিঘিনি ঘটিছে সেই অভিষেকত তেওঁ পূজা ঠিক শেষ হৈছে ঠিক তেনেকুৱাত ৰাম আহি কৈছে যে তেওঁ পিতাকে বনবাসৰ আদেশ দিছে তেওঁ এতিয়া দণ্ডকাৰণ্যলৈ যাব লাগিব কৌশল্যাই বিচুতি খাইছে বাল্মীকিয়ে কৈছে যে উঠাৰে এজোপা শাল গছ যেতিয়া গুৰিত কাটিলে বাগৰি পৰে ঠিক কৌশল্যা তেনেধৰণে বাগৰি পৰিছে কিছুপৰ তেওঁ মূৰ্ছা গৈ থাকিল আৰু তাৰ পাছত তেওঁ যেতিয়া চেতনা পালত তেওঁ ৰামক কৈছে ৰাম মই যদি আজি বন্ধা হলোহেঁতেন মোৰ তেতিয়া এটাই দুখ হলহেঁতেন যে মই বন্ধা মই নিসন্তান কিন্তু আজি মই যি দুখ পাইছো সেই দুখ মই বন্ধা হোৱা হলে নাপালোহেঁতেন তাৰ পাছত তেওঁ কৈছে 10 সপ্তশ বৰ্ষানি তব যথেষ্ট ৰাগ হব অতীতানি প্ৰত্যাখ্যান্ত ময়া দুখ পৰীক্ষয়ম তাৰ এইটোৱে ক'বলৈ গৈছে তেওঁ যে ৰাম মই কিমান দুখত কটাইছো তুমি চোৱা মই ৰজা দশৰথৰ 350 গৰাকী পত্নী মই জ্যেষ্ঠ গৰাকী তাৰ মানে মোৰ 300তকৈ অধিক মই সতিনী মোৰ আছে গতিকে মোৰ অৱস্থাটো তুমি বুজিছানে তোমাৰ এতিয়া 27 বছৰ হ'ল মই ভাবিছিলো তোমাৰ ৰাজ অভিষেক হ'ব মই ভাবিছিলো যে মোৰ বৰ্তমান সুখ হ'ব কিন্তু নহল মই যি দুখী মই দুখীয়ে বাল্মীকিয়ে ৰামৰ জনপ্ৰিয়তাৰ কথা তেওঁ বনবাসলৈ যোৱাৰ সময়ত কি ঘটিছিল সেই বিষয়ে বৰ্ণনা কৰিছে অযোধ্যা কাণ্ডৰ 30 অধ্যায়ত তেওঁ কৈছে ৰাম সীতা লক্ষ্মণ তিনিওজনে বাকলি বসন পৰিধান কৰি নিজৰ ৰাজকাৰেঙৰ পৰা ওলাই আহিছে পিতৃ মাতৃক শেষবাৰৰ কাৰণে মাত দিব আৰু বনবাসলৈ যাব তেওঁলোকে ওলাই আহি দেখিছে গোটেই অযোধ্যাৰ ৰাজপ্ৰসাদৰ আলিয়ে গলিয়ে প্ৰজা চাৰিওফালে জনগণ ৰামে খোজকাঢ়িব পৰা নাই তেওঁ পিতাকৰ কাৰেঙলৈ যাবলৈ আগভেটি ধৰিছে কোনো দিয়া নাই তেওঁক আগবাঢ়িবলৈ নিদিয়ে তেওঁক যাবলৈ বনবাসলৈ ৰামে তেতিয়াই ভাবিলে কৈকেয়ীয়ে বিচাৰিছে তেওঁ আজি একেটা দিনতে পাৰিলে অযোধ্যা পাৰ হৈ যাওকগৈ নগৰটো পাৰ হ'ব লাগিবই কিন্তু ৰামে ভাবিলে এই ধৰণে গ'লে মই ৰাজপ্ৰসাদেই পাৰ হ'ব নোৱাৰিম আজিৰ দিনটোত তেওঁ সুমন্তক ক'লে সুমন্ত হৈছে ৰজা দশৰথৰ মন্ত্ৰীও সাৰথীও যে তুমি ৰথ প্ৰস্তুত কৰিব লাগিব অন্ততঃ মই ৰাজ্যৰ সীমা পাৰ হোৱালৈকে ঘটে নহলে মোক প্ৰজাগণে যাবলৈ নিদিব তাৰ পাছত ৰাম সীতা লক্ষ্মণে বিদায় ললে পিতাকৰ পৰা যেনে তেনে মাতৃৰ পৰা তাৰ পিছত ৰথত উঠিল তেওঁ ৰথত উঠাৰ লগে লগে গোটেই প্ৰজাৰ কান্দোন কিছুমান প্ৰজাই তালি টোপোলা বান্ধি ৰথৰ পিছে পিছে যাবলৈ ধৰিলে তেওঁলোকো যাব ৰামবিহীন অযোধ্যাত তেওঁলোক নাথাকে আৰু যিসকলে খোজ চলাব নোৱাৰে বৃদ্ধ তেওঁলোক অসুস্থ তেওঁলোক ৰাজপথলৈ ওলাই আহিছে আহি কৈছে যে সুমন্ত তুমি ৰথ
বেগাই নচলাবা, লাহে লাহে চলোৱা, আমি ৰামক এবাৰ চাই লওঁ। কিন্তু ৰামে কৈছে তুমি ৰথ খৰ কৰি চলোৱা। আকৌ তেওঁলোকে প্ৰাৰ্থনা কৰিছে, এইবাৰ প্ৰাৰ্থনা কৰিছে, কাকুতি কৰিছে ঘোঁৰা, হে অশ্ব, আমি এনেকেই জানো, এনেকেই শুনিবলৈ পাইছিলো, তোমালোকৰ শ্ৰৱণ শক্তি বহুত বেছি, তোমালোকে মানুহৰ মনৰ কথা বুজি পোৱা। যদি তোমালোকে মানুহৰ মনৰ কথা বুজি পোৱা, তেতিয়াহ'লে ৰামক নিনিবা, ঘূৰাই আনা। ৰামবিহীন অযোধ্যা, এইখন অযোধ্যা হ'ব নোৱাৰে। তাৰ পাছত তথাপিও ৰথ গৈয়ে আছে। কিছুদূৰ যোৱাৰ পিছত দেখিলে ব্ৰাহ্মণ পণ্ডিতসকলে একেবাৰে বেৰি ধৰিছে। ৰাম, সীতা, লক্ষ্মণ ৰথৰ পৰা নামি খোজকাঢ়ি যাবলৈ চালে। খোজকাঢ়ি যাবলৈ গ'লে কি হ'ব, ইফালে চৰাই চিৰিকটি আৰু পশু পক্ষীও অগাদেয়া কৰিছে, বাধা দিছে। বাল্মীকিয়ে বৰ্ণনা কৰিছে যে তমসা নদী পথৰ ওপৰেদি খৰ ফুটেৰে ববলৈ ধৰিলে যাতে ৰামৰ যাত্ৰাত বাধা হয়। কিন্তু শেষত ৰাম গ'ল। সেইদিনা অযোধ্যাত কি ঘটিছিল সেই কথা বাল্মীকিয়ে বৰ্ণনা কৰিছে। কৈছে যে সেইদিনা কোনো মানুহে এটা অন্ন মুখত নিদিলে, কাৰো চৰুলেই জুই নগ'ল, আনকি ঘোঁৰাবোৰেও হাতীবোৰেও আহাৰ তুলি লৈ আকৌ নমাই থলে, গাইবোৰে পোৱালীক গাখীৰ নিদিলে। কৈছে বাল্মীকিয়ে যে যিবোৰ নতুন নাৰী প্ৰথম সেইদিনা সন্তান জন্ম দিছে, তেওঁলোকেও প্ৰথমবাৰৰ বাবে মাতৃ হৈ কোনো গৌৰৱ অনুভৱ নকৰিলে। এয়া আছিল বিষাদৰ কথা ৰামক পঠিওৱাৰ পিছত অযোধ্যাৰ চিত্ৰ। এতিয়া আমি আপোনালোকক লৈ যাম, কম কিষ্কিন্ধা কাণ্ডৰ কথা। কিষ্কিন্ধা কাণ্ডত বুলি ক'লে আমি প্ৰথমতে বীৰসকলক আমাৰ মনত পৰে। সেই বীৰসকল কোন? হনুমান, সুগ্ৰীৱ, বালি, নীল, নল, অংগদ। এইসকল অকল বীৰেই নহয়, তেওঁলোক হৈছে পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ। হনুমানৰ যি পাণ্ডিত্য, সেই পাণ্ডিত্য দেখিয়েই ৰাম বিচুতি খালে। ৰামেতো মিত্ৰতা কৰিবই তেওঁ ৰজা সুগ্ৰীৱৰ লগত। যেতিয়া সুগ্ৰীৱৰ প্ৰতিনিধি হৈ আহিছে, তেওঁ লক্ষ্মণক কৈছে, না ঋগ্বেদ বিনীতস্য, না যজুৰ্বেদ ধাৰী নহ, না সাম বেদ বিদুষঃ, চাক্যমেবং বিভূষিতম। যে হে সৌমিত্ৰ, যি ঋগ্বেদ পঢ়া নাই, যি যজুৰ্বেদৰ বিষয়েও নাজানে, যি সামবেদৰ গানো শুনা নাই, তেনেলোকে এনেধৰণে কথা কেতিয়াও ক'ব নোৱাৰে। গতিকে এইজন অতি পণ্ডিত আৰু আমি সুগ্ৰীৱৰ লগত মিত্ৰতা কৰিলে সফল হ'ম। গতিকে তুমি বৰ সাৱধানে কথাবোৰ পাতা। এয়া আছিল ৰামৰ বক্তব্য। তাৰ পাছত ৰামৰ দুখ, আৰু ইফালে সুগ্ৰীৱ ঋষি মুখ পৰ্বতত আছে। ককায়েক বালিয়ে তেওঁলোকৰ ভুল বুজাবুজি হ'ল, কিন্তু সেই ভুলেই শত্ৰুতা তৈয়াৰ কৰিলে আৰু ভায়েকক খেদি পঠিয়ালে ঋষ্যমুখ পৰ্বতলৈ, আৰু পত্নী ৰুমাক তেওঁ লগত ৰাখিলে। সুগ্ৰীৱে সকলো কথা ৰামক ক'লে, ৰামে নিজৰ দুখৰ কাহিনী ক'লে। দুয়ো অগ্নিক প্ৰজ্বলিত কৰি মিত্ৰতা স্থাপন কৰিলে। ৰামে কথা দিলে, বালিক বধ কৰি হলেও মই তোমাৰ হেৰুৱা ৰাজ্য ঘূৰাই দিম, আৰু লগতে দিম তোমাৰ ৰুমাক, পত্নী ৰুমাকো মই উদ্ধাৰ কৰিম। কিন্তু তোমাৰ কামখিনি কৰি দিয়াৰ পিছত তুমি সীতাৰ অন্বেষণত মোৰ লগত ওলাব লাগিব। তেওঁলোক দুয়ো সন্মত হ'ল। এতিয়া প্ৰথমে কৰিব লাগে সুগ্ৰীৱৰ কাম। সুগ্ৰীৱৰ সন্দেহ হয় ৰামৰ ওপৰত। এইকাৰণে সন্দেহ হয়, তেওঁ ককায়েক বালিক অতি বীৰ, ইমান বীৰ ৰামে পাৰিব জানো? তথাপিতো তেওঁ বাৰে বাৰে ৰামক বালিয়ে যিমানবোৰ ডাঙৰ ডাঙৰ ঘটনা ঘটাই আহিছে সেই কথাবোৰ ক'বলৈ ধৰিলে। ৰাম আৰু লক্ষ্মণে মিচিকিয়াই হাঁহিলে মাত্ৰ। তাৰপাছত যথা দিনটোত ৰামে ক'লে, তুমি কিষ্কিন্ধালৈ ব'লা আৰু তোমাৰ ভাতৃৰ লগত, জ্যেষ্ঠ ভাতৃৰ লগত কাজিয়াত লিপ্ত হোৱা, যুদ্ধত লিপ্ত হোৱা। কিষ্কিন্ধাত গৈ দেখিলে ৰামে বালি আৰু সুগ্ৰীৱ ইমান একে দেখিবলৈ,
তেওঁ ভাবিলে তেওঁৰ ভুল হ'ব, খৰ মাৰিব কৰবাত সুগ্ৰীৱৰ গাত লাগিব, সেইকাৰণে তেওঁ সুগ্ৰীৱক এধাৰ মালা পিন্ধাই ললে। সুগ্ৰীৱ আৰু বালিৰ মাজত হতাহতি যুদ্ধ হৈছে, প্ৰবল কোনেও কাকো হৰুৱাব পৰা নাই, কিন্তু হঠাৎ এপাত শক্তিশালী খেলে সুগ্ৰীৱৰ বক্ষত বিদ্ধ কৰিলে আৰু সুগ্ৰীৱ মাটিত বাগৰি পৰিল। মৃত্যুমুখী বালিয়ে ভাবিলে কোনে তেওঁলে খেল মাৰিলে, তেওঁলোকেতো হতাহতি যুদ্ধহে কৰিছে। তেতিয়া ইফালে সিফালে চাওঁতেই দেখিলে গছৰ আঁৰৰ পৰা ওলাই আহিছে ৰাম আৰু লক্ষ্মণ ধনুকাৰ সামৰি। বালিৰ আৰু বুজিবলৈ একো বাকী নাথাকিল। বালিয়ে তেতিয়া কৈছে যে হে ৰাম, তুমি সৰ্বগুণ সম্পন্ন পুৰুষোত্তম, তুমি ধাৰ্মিক হৈ এই গুপ্ত হত্যাত কিয় লিপ্ত হলা? তুমি যদি মোক লগত যুদ্ধ কৰিবৰ ইচ্ছা আছিল মোৰ সন্মুখলৈ নাহিলা কিয়? তাৰ পাছত তেওঁ কৈছে, ৰাম, মই মোৰ ভাতৃৰ লগত যেতিয়া যুদ্ধলৈ আহিছিলো তেতিয়া মোৰ পত্নী তাৰাই এটা কথা কৈছিল। তাৰাই কৈছিলে তুমি সুগ্ৰীৱৰ লগত যুদ্ধ কৰিবলৈ নাযাবা, তেওঁ ৰামৰ লগত মিত্ৰতা কৰিছে, মই চোৰাংচোৰাৰ পৰা গম পাইছো। কিন্তু মই তেতিয়া মোৰ পত্নীক কি কৈছিলো জানা? মই কৈছিলো তুমি যিজন ৰামৰ কথা কৈছা সেইজন অযোধ্যানন্দন ইক্ষ্বাকু বংশৰ কুলপ্ৰদীপ ৰাম। তেওঁ অধৰ্ম কাম কেতিয়াও নকৰে, তেওঁ ধাৰ্মিক, প্ৰজাৰঞ্জক, সকলোৰে প্ৰতি দয়াশীল। কিন্তু এতিয়া মই ভাবিছো তাৰা শুদ্ধ আছিল, মই ভুল আছিলো। তুমি প্ৰকৃততে ধৰ্মজ্ঞ নহয়, তুমি ধৰ্মৰ ধ্বজা বহন কৰা এজন তেনেই সাধাৰণ লোক। তাৰ পাছত কৈছে যে ৰাম, ঘাঁহ বনেৰে আবৃত এটা কুঁৱা যেনেকৈ মৰণ ফাঁদ বিপদজনক, তুমি তেনেকুৱা বিপদজনক। তুমি ফুটছাই তলৰ জুইৰ দৰে তুমি অতি ভয়ংকৰ। তাৰ পাছত তেওঁ কৈছে যে মই আৰু কিছু পৰাৰ পাছত মোৰ প্ৰাণবায়ু ওলাই যাব। তোমাক দুটা কথা কওঁ। প্ৰথমটো হৈছে মোৰ পুত্ৰ অংগদ তেনেই সৰু হৈ আছে, মোৰ প্ৰতি যি অন্যায় কৰিলা সেই অন্যায় তুমি কেতিয়াও অংগদৰ প্ৰতি নকৰিবা, তোমাৰ পুত্ৰৰ দৰে মৰম কৰিবা। আকৌ কৈছে তাৰাৰ বিষয়ে, মোৰ পত্নী তাৰাই বাৰে বাৰে কৈছিল সুগ্ৰীৱৰ লগত মিত্ৰতা কৰিবলৈ, মোক উচতাই দিয়া নাছিল, তেওঁ ভুল নুবুজিবা। তাৰ পাছত কৈছে মোৰ দ্বিতীয় কথাটো হল তুমি মোক কব লাগিব, মোক যে তুমি বধ কৰিলা কিহৰ কাৰণে কৰিলা, কি কাৰণ আছে, মই এই কথাটো মৃত্যুৰ আগত জানিব লাগে। যেতিয়া বালিয়ে এই কথাখিনি কিষ্কিন্ধা কাণ্ডৰ অষ্টাদশ অধ্যায়ত বৰ্ণনা কৰিছে বাল্মীকিয়ে, আপোনালোকে চকু পানী নিৰ্গত নোহোৱাকৈ চকু পানী সম্বৰণ কৰিব নোৱাৰিব। সেই সময়ত ৰামে উত্তৰ দিলে, বাল্মীকিয়ে কৈছে ৰামৰ উত্তৰত বালি সন্তুষ্ট হল আৰু সেই সন্তুষ্ট হৈ তেওঁ প্ৰাণবায়ু ওলাই গল। ৰামে কি উত্তৰ দিলে সেইখিনি কথা পিছত যদি সময় হয় কৰিম, আলোচনা কৰিম। তাৰ পিছতে আমি যাওঁ এতিয়া যুদ্ধকাণ্ডলৈ। যুদ্ধকাণ্ডত ৰাম ৰাৱণৰ একেবাৰে শেষৰ যুদ্ধখনলৈ গৈছো। ৰাম আৰু ৰাৱণৰ যুদ্ধ কাৰ লগত তুলনা কৰিম? যেনেকে আকাশৰ তুলনা আকাশৰ লগত হয়, সাগৰৰ তুলনা সাগৰৰ লগত হয়, ৰাম ৰাৱণৰ যুদ্ধ একমাত্ৰ ৰাম ৰাৱণৰ যুদ্ধৰ লগতে তুলনা কৰিব পাৰি। সেই যুদ্ধত ৰাৱণৰ প্ৰাণ ওলাই গল। আৰু অশোক বনত সীতাই প্ৰতিটো কথাই গম পাই আছিল সেই ৰাক্ষসী প্ৰহৰীবিলাকৰ পৰা। তাহাঁতৰ মাজত কথন মথন হয়, তাহাঁতৰ যদি ৰামৰ পক্ষৰ ডাঙৰ বীৰ মৰে তেতিয়া তাহাঁতৰ অত্যাচাৰ হয় সীতাৰ ওপৰত, যদি লংকাৰ বীৰ মৰে তেতিয়া তেওঁলোকে ভয় খায়, তেতিয়া সীতাৰ প্ৰতি ভাল ব্যৱহাৰ হয়। গতিকে সীতাই গম পালে যে ৰাৱণ বধ হল তেওঁলোকৰ কথাত আৰু ব্যৱহাৰত। সীতাই ভাবিছে এতিয়া যিকোনো মুহূৰ্তত ৰাম
অশোক বনলৈ সোমাই আহিব। সীতা বাট চাইছে, সেইদিনা নাহিলে, পিছদিনা নাহিলে, পিছদিনা নাহিলে। সীতাৰ মন একেবাৰে বিষাদেৰে ভৰি পৰিল। তেওঁ দুখ শোকত একেবাৰে ম্ৰিয়মান হৈ পৰিল। ৰামে কি কৰিলে, ৰাৱণ ঢুকুৱাৰ পিছত বিভীষণক ক'লে, তুমি তেওঁ অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ কৰা, তাৰপিছত প্ৰেতকৰ্ম যিখিনি আগতীয়াকৈ কৰিব লাগে সেইখিনি। তাৰপিছত তেওঁ বিভীষণৰ ৰাজ অভিষেক পাতিলে, তেওঁক ৰাজ সিংহাসনত বহুৱালে। তাৰপিছত হনুমানক ক'লে যে তুমি এতিয়া বিভীষণ লংকাৰ যিহেতু ৰজা পাতিলো, তেওঁৰ অনুমতি লৈ সীতাক দেখা কৰাগৈ, আৰু সীতাক কবা মই ৰামে তেওঁক দেখা কৰিব খুজিছো। হনুমানে একেধৰণেই গ'ল আৰু সীতাক দেখা কৰি ক'লে, মাতা জানকী, ৰামচন্দ্ৰৰ কথা তোমাক মই কি কম। গতিকে হনুমানে ৰামৰ সকলো বীৰত্বৰ কথা কৈ আহিছে, কেনেকে সাগৰত সেতু বন্ধোৱালে, কেনেকৈ সাগৰ পাৰ হ'ল, কেনেকৈ এজন এজনকৈ সকলো বীৰক বধ কৰিলে, এই কথা কৈ ৰামৰ গুণ বখানি আছে। সীতাই কিন্তু এটা উত্তৰ দিয়া নাই। হনুমানে মন কৰিছে সীতা যেন ক'ৰবাত ক্ষুণ্ণ হৈছে, সীতা যেন কিবা এটা অন্যমনস্ক হৈছে। তেওঁক ক'লে, মাতা জানকী, মই ইমানবোৰ ৰামৰ বিষয়ে কৈছো, অথচ তুমি এষাৰো উত্তৰ দিয়া নাই, তাৰ কাৰণ কি? তেতিয়া কৈছে যে মোৰ ইমানেই মোৰ আনন্দ লাগিছে ধৰা পৰি যোৱাৰ ভয়ত। সীতাই কৈছে যে মোৰ মনত ইমান আনন্দ লাগিছে যে মোৰ মুখৰ মাত নাইকিয়া হৈছে, যে হনুমান, মই যদি আজি দিব পৰা কিবা উপহাৰ থাকিলেহেঁতেন তোমাক মই সেই উপহাৰ দিলোহেঁতেন, কিন্তু মই এতিয়া বনবাসী তুমি জানা। তেতিয়া সীতাই হনুমানে কৈছে তোমাৰ বচনেই হ'ব মোৰ উপহাৰ। তেতিয়া ক'লে যে তোমাক ৰামে দেখা কৰিব খুজিছে। সীতাই ক'লে তেখেতক এতিয়াই মাতা। হনুমানে গৈ তেখেতক বতৰা দিলেগৈ ৰামক। ৰামে ক'লে নহয়, তেওঁ পৰিষ্কাৰ হওক, স্নান কৰক, ভালকৈ আ অলংকাৰ প্ৰসাধন কৰি পাত্ৰ বস্ত্ৰ কি পিন্ধি ইয়ালৈ আহক। তেতিয়া সীতাক যেতিয়া ক'লে, সীতা অসন্তুষ্টি আৰু বাঢ়িলে। বাৰু যেনেকেই নহওক, বিভীষণৰ পত্নী হ'ল সৰমা। সৰমাই সীতাক লৈ গ'ল, স্নান কৰোৱালে, আ অলংকাৰ পিন্ধালে। তাৰপিছত ৰজা ঘৰৰ দোলাত উঠি দোলাভৰিয়াই লৈ আহিছে, য'ত এখন ক্ষেত্ৰত লংকাৰ গোটেই সকলোবোৰ গোট খাইছে। যেতিয়া দোলাত আনিছে, বানৰ সেনাবোৰতো আছেই, সেইবোৰে শুনি আছিলে সীতা সীতা সীতা। গতিকে দোলাত আহিছে, নেদেখা বস্তু দেখিছে, সকলোৱে বেৰি কৰি ধৰিছে। আৰু তেতিয়া দোলাভাৰীয়ে লাঠি জোকাৰিছে বানৰক। তেতিয়া ৰামৰ খং উঠিছে। ৰামে কৈছে, বিভীষণ, সীতাই দোলাৰ পৰা নামি খোজকাঢ়ি আহক, কাৰণ এই সেনাবোৰে বহুত বানৰ বীৰ সীতা কোন নজনাকৈয়ে তেওঁলোকে প্ৰাণ বলি দিলে, আৰু এই সকলো হয়তো যুদ্ধত তেওঁলোক বধ হ'লহেঁতেন, বধ হ'বলৈও সাজু হৈ আছিলে। গতিকে এতিয়া সীতা কোন চাওক তেওঁলোকে। গতিকে সীতা খোজকাঢ়ি আহক। তেতিয়া বিভীষণেও আনকি চক খাই গৈছে ৰামৰ কথাটোত, যে ৰঘুনাথে কয় কি। সীতা দোলাৰ পৰা নামি খোজকাঢ়ি ৰামৰ ওচৰলৈ গৈছে। তেওঁ ৰামৰ কাষত ৰৈছে। ৰামে তেতিয়া কৈছে, জানকী, মই তোমাক অকল পাবলৈকে সতে এই যুদ্ধখন কৰা নাছিলো। ৰাৱণক বধ কৰিলো, লংকা জয় কৰিলো, এই যে দৈব্যই মোৰ ওপৰত এই দুখবোৰ জাপি দিছিল, তাৰ প্ৰতিশোধ ল'বলৈ। আজি যদি মই তোমাক উদ্ধাৰ কৰিব নোৱাৰিলোহেঁতেন, মই ৰাৱণক বধ কৰিব নোৱাৰিলোহেঁতেন, লংকা জয় কৰিব নোৱাৰিলোহেঁতেন, মোৰ এই বিখ্যাত বংশটো কলংকিত হ'লহেঁতেন। এতিয়া মই সেই কলংকৰ পৰা উদ্ধাৰ হলো, আৰু তোমাক মই কিন্তু গ্ৰহণ কৰিব নোৱাৰো। তুমি যলৈ ইচ্ছা তত যাব পাৰা, কাৰণ ৰাৱণে তোমাক কোলাত তুলি হৰণ কৰিছিল, লোলুপ দৃষ্টিৰে তোমালৈ চাইছিল। এতিয়া যদি মই তোমাক গ্ৰহণ কৰো, মোৰ এই বংশৰ মৰ্যাদা হানি হব। আৰু তাৰ পাছত তেওঁ কৈছে যে
চকুৰ ৰোগ হোৱা মানুহে যেনেকৈ চাকিৰ পোহৰ ভাল নাপায়, ঠিক তেনেধৰণে তুমি সাজি কাচি মোৰ ওচৰত আছা, কিন্তু মোৰ চকুৰ ৰোগ হোৱা মানুহৰ দৰে লাগিছে। সেইকাৰণে তোমাৰ কাৰণে মই দুৱাৰ মুকলি কৰি দিছো, তুমি যলৈকে ইচ্ছা তলৈকে যাব পাৰা। যদি ভাবা হৰত শত্ৰুঘ্ন লক্ষ্মণৰ লগত থাকিব পাৰা, যদি ভাবা বিভীষণৰ লগত লংকাতে থাকিব পাৰা, নতুবা যদি সুগ্ৰীৱৰ লগত কিষ্কিন্ধালৈ যোৱা যাব পাৰা, কিন্তু মই তোমাক গ্ৰহণ কৰিব নোৱাৰো। সীতা সেইখিনিতে জঠৰ হল, তেওঁ চকুৰ পৰা অনৰ্গল পানী পৰিবলৈ ধৰিলে। সীতাই তেতিয়া কৈছে যে ৰাঘৱ, তুমি মোক যিখিনি কটু বাক্য শুনালা সেইখিনি শুনাব নালাগিছিল। তুমি ইতৰ শ্ৰেণীয়ে নিজৰ পত্নীক এনেধৰণৰ নিন্দনীয় কথা কেতিয়াও নকয়, ইমান ইতৰ শ্ৰেণীৰ কথা নকয়। তেওঁ কৈছে যে মোক হৰণ কৰোতে ৰাৱণে মোক স্পৰ্শ কৰিছিল সঁচা, কিন্তু তাৰ পিছৰ পৰা তেওঁ আৰু মোক কাষ চাপিব পৰা নাই, মোক স্পৰ্শ কৰিব পৰা নাই। মই শুদ্ধ, মই পবিত্ৰ, তথাপিও তুমি মোক বিশ্বাস কৰা নাই। গতিকে তুমি মোৰ কাৰণে চিন্তা কৰিব নালাগে, মই কলৈ যাম, মই কি কৰিম। মই কলৈ যাম এইটো মই নিজে সিদ্ধান্ত লম। তাৰপিছত সীতাই সৌমিত্ৰলৈ চাই কৈছে, লক্ষ্মণলৈ চাই, যে সৌমিত্ৰ, তোমাৰ ককায়েৰে কি কলে শুনিলানে? তেওঁ এই জনবহুল ৰাজহুৱাভাৱে এই সমাজত তেওঁ প্ৰকাশ কৰিছে যে মোক ত্যাগ কৰিছে বুলি। মই আৰু এই মোৰ বদনাম লৈ মই জীয়াই নাথাকো। মোৰ কাৰণে তুমি চিতাত প্ৰস্তুত কৰা, মই সেই চিতাত আত্মজা দিম। লক্ষ্মণে বিচুতি খালে। লক্ষ্মণে কি কৰিব? এবাৰ ককায়েকলৈ চাইছে, এবাৰ নবৌয়েকলৈ চাইছে। তেতিয়া ৰামে ইংগিত দিছে, তুমি অগ্নি প্ৰজ্বলন কৰা। উপায়বিহীন হৈ লক্ষ্মণে অগ্নি প্ৰজ্বলিত কৰিলে। দপ দপকে জুই জ্বলি উঠিল। সীতাই ভবাই নাছিল যে ৰামে যে সঁচাকে তেওঁক আত্মজাত দিয়াটো বিচাৰিছে। সীতা সেই সময়ত তেওঁ একো নাই, সাৰ শিকটি যেন দেহত নাই, সীতাই তেনেধৰণৰ অনুভৱ কৰিলে বুলি বাল্মীকিয়ে কৈছে। সীতাই তেতিয়া প্ৰথমতে ৰামক প্ৰদক্ষিণ কৰিলে, তাৰ পাছত অগ্নিক প্ৰদক্ষিণ কৰিলে। প্ৰদক্ষিণ কৰি সকলো দেৱ দেৱতাক কাকুতি কৰিছে। হে সূৰ্য, হে চন্দ্ৰ, হে বৰুণ, হে বায়ু, আৰু দেৱীসকলক হে সন্ধ্যা, হে উষা, ৰাতি দিন, সকলোবোৰতো তোমালোক দেৱ দেৱী, তোমালোকতো মোৰ সাক্ষী আছিলা। মই যদি সঁচাকৈয়ে পবিত্ৰ, এতিয়ালৈকে যদি মই ৰামৰ কথাই যদি মোৰ অন্তৰত আছে, ৰামৰ বাহিৰে মই অন্যৰ কথা চিন্তা কৰা নাই, তেতিয়াহ'লে হে অগ্নি দেৱতা, মোক তুমি ৰক্ষা কৰিবা। আকৌ কৈছে, হে ৰাম, তুমি মোক সন্দেহ কৰিলা, কিন্তু কায়মনোবাক্যে মই তোমাকে আজি পৰ্যন্ত এই মুহূৰ্তলৈকে তোমাৰ কথাই চিন্তা কৰি আছো। যদি মই শুদ্ধ, যদি মই সত্য, তেতিয়াহ'লে হে অগ্নি দেৱতা, তুমি মোক ৰক্ষা কৰিবা। এনেদৰে তিনিবাৰকৈ তেওঁ অগ্নিত প্ৰৱেশ কৰিলে। জ্বলন্ত জুয়ে সীতাক আৱৰি ধৰিলে। চাৰিওফালে মানুহৰ কোহাল, বিশেষকৈ ত্ৰিজটা আৰু সৰমাৰ। কাৰণ এইসকল নাৰীয়ে, এই দুগৰাকী নাৰীয়ে যেতিয়া সীতা অশোক বনত আছিল, অশোক বনত থাকোতে সাহস দিছিলে যে ৰাম, আমি শুনিবলৈ পাইছো তেওঁ বিষ্ণুৰ অংশ, গতিকে তোমাক উদ্ধাৰ কৰিব, তোমাৰ সুখৰ দিন আহিব। সেইসকলে ব্যাকুল হৈ চিঞৰিছে, প্ৰত্যেকেই ৰামলৈ চাইছে। ৰামে কি কৰিছে? ৰামে তেতিয়া সেই প্ৰজ্বলিত অগ্নিলে একেথিৰে চাই আছে। তেওঁ পদ্মলোচন চকুৰ পৰা ৰঙা হৈ পৰিছে আৰু ধাৰাসাৰে পানী ওলাইছে। ঠিক সেই সময়তে দেখিলে যে দেৱতাসকল আৰু অগ্নিয়ে সেই অঙঠা ফিৰিঙতিৰ মাজৰ পৰা সীতাক উদ্ধাৰ কৰি আনিছে। সীতাক উদ্ধাৰ কৰি আনিছে। বাল্মীকিয়ে কৈছে যে অগ্নিৰ সোণালী ৰঙেৰে সীতা আৰু ৰূপহী হৈ পৰিছে।
জুয়ে পুৰা সীতা সেয়া তেওঁ দেহত অলংকাৰ আৰু ৰঙা পত্ৰ বস্ত্ৰ বাকী দেৱতাসকলো আহি গোট খাইছেহি অগ্নিয়ে ৰামক নিজৰ সন্তানক যেনেধৰণে লয় তেনেধৰণে এখন কন্যা সন্তান আনি দিছেহি ৰামক কৈছে যে ৰাম তুমি কেনেকে এনেধৰণৰ ব্যৱহাৰ কৰিব পাৰিলা সীতাৰ প্ৰতি সীতাই তোমাৰ বাহিৰে কোনো পুৰুষৰ কথা চিন্তা নকৰে তাৰ পাছত কৈছে এই হৈছে তোমাৰ প্ৰতিব্ৰতা সীতা আকৌ কৈছে যে ৰাম তুমি আজি যি তেওঁক মনোকষ্ট দিলা যি দুখ দিলা আৰু যাতে তুমি আৰু কোনোদিন নিদিয়া এইখিনি তোমাৰ প্ৰতি আমাৰ এয়া অনুৰোধ নহয় এয়া হৈছে দাবী তাৰ পিছত ৰামে সীতাক আকোৱালি লৈছে তেতিয়া ৰামে কৈছে যে হে দেৱতাসকল মই জানো সীতা শুদ্ধ সীতা পবিত্ৰ বুলি কিন্তু মই জানিলে কি হ'ব আমিতো অযোধ্যালৈ ঘূৰি যাব লাগিব সীতাই যাতে মূৰ তুলি থাকিব পাৰে সেইকাৰণে এই অগ্নি পৰীক্ষা বৰ জৰুৰী আছিল তাৰ পাছত ৰাম সীতা লক্ষ্মণ তেওঁলোকৰ বনবাস শেষ হ'ল তেওঁলোকে অযোধ্যালৈ ঘূৰি গ'ল অযোধ্যাত ৰামে সুন্দৰ তেওঁৰ তাত আকৌ ৰাজ অভিষেক হ'ল ৰামে ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিলে সেই সুন্দৰ দিনবিলাকতে সীতা গৰ্ভৱতী হ'ল কেইবা বছৰৰ পিছত তেতিয়া সীতাৰ গৰ্ভত 5 মহীয়া সন্তান সেই সময়তে ৰামে গম পালে ৰাজ্যৰ একাংশ লোকে সীতাৰ গৰ্ভৱতী হোৱা কথাটো বৰ সহজভাৱে ল'ব পৰা নাই তেওঁলোকে সীতাক সহজভাৱে নলয় ৰামৰ কথা হ'ল প্ৰজাতকে সীতা ডাঙৰ হ'ব নোৱাৰে প্ৰজাতকে তেওঁ ককাই ভাই ডাঙৰ হ'ব নোৱাৰে তেওঁ নিজেও ডাঙৰ হ'ব নোৱাৰে গতিকে তেওঁ সীতাক ত্যাগ কৰিলে সীতাক ত্যাগ কৰোঁতে আনকি তেওঁ সীতাক নজনালেও লক্ষ্মণৰ হাতত লক্ষ্মণৰ ফুৰাবলৈ বুলি লৈ গ'ল নৈ পাৰলৈ আশ্ৰমলৈ যাম বুলি কৈছিলে এদিন গতিকে তমসা নদী পাৰ হৈ সীতাক বনত ৰাখিলে লক্ষ্মণে তেতিয়াহে কৈছে যে তোমাক দাদাই পৰিত্যাগ কৰিছে বুলি সেই সীতা তমসা নদী পাৰৰ আশ্ৰমত বাল্মীকি থাকে বাল্মীকিৰ শিষ্যসকলে সীতাই কান্দি থকা পাই বাল্মীকিক জনালে বাল্মীকিয়ে তপশক্তিৰে সকলো বুজি পালে যে এয়া সীতা কোন আৰু কিয় এনেকে হ'ল তেতিয়া তেওঁ সীতাক লৈ গ'ল তেওঁ আশ্ৰমলৈ আশ্ৰমত সীতাক তেওঁৰ তত্ত্বাৱধানত সীতা লালিত পালিত হ'ল দুটি সন্তান তাত জন্ম দিলে সীতাই যজা সন্তান কুশ আৰু লৱ বাল্মীকিয়ে তেনেধৰণে এজন পিতৃয়ে যিখিনি কাম কৰিব লাগে সেই সকলোবোৰ ৰজাৰ সন্তান হোৱা হলে ৰজাৰ ঘৰত ডাঙৰ হোৱা হলে লৱ কুশই যি শিক্ষা পালেহেঁতেন সেই সকলোবোৰ শিক্ষা বাল্মীকিয়ে দিয়ালে বেদ উপনিষদকে আদি কৰি আনকি অস্ত্ৰ শস্ত্ৰৰ শিক্ষা তাৰ উপৰিও তেওঁ তেতিয়া উত্তৰাখণ্ড লিখি আছে ৰামায়ণৰ গীতবিলাক ৰামায়ণৰ গীত সুৰ ধৰি তেওঁ তেওঁলোকক গাবলৈ শিকালে ইতিমধ্যে লৱ কুশ ডাঙৰ হৈছে ইফালে ৰামে তাত অযোধ্যাত পাতিছে অশ্বমেধ যজ্ঞ অশ্বমেধ যজ্ঞলৈ এইবাৰ বাল্মীকিকো নিমন্ত্ৰণ কৰিলে বাল্মীকিয়ে সদায় ভাবে তেওঁতো এদিন চকু মুদিব এই ল'ৰা দুটাক যদি কিবা স্বৰূপে পিতাকক সমজাব পৰা গ'লহেঁতেন তেওঁলোকৰ পৰিচয় দিব পাৰিলেহেঁতেন তেতিয়াহ'লে তেওঁ শান্তিত এই পৃথিৱী এৰিব পাৰিলেহেঁতেন তেনেকুৱাতে যেতিয়া এই নিমন্ত্ৰণটো পালে তেওঁ বৰ আনন্দ পালে দুই লৱ কুশক তেওঁৰ লগত লৈ যাবলৈ ওলাল আৰু তাহাঁতক বুজালে তাহাঁতি যাতে অযোধ্যাৰ আলিয়ে গলিয়ে এই ৰামায়ণৰ গীতসমূহ গাই ফুৰে বীণা বজায় ঠিক তেনেধৰণে অশ্বমেধ যজ্ঞত আলিয়ে গলিয়ে অযোধ্যাৰ চহৰে নগৰে সকলোতে লৱ কুশই ৰামায়ণৰ গীত গাই ফুৰিছে কিমান সুললিত কণ্ঠ সকলোৰে মন প্ৰাণ হৰি নিছে সকলোৱে যেতিয়া কাণ পাতি শুনিছে এয়াতো ৰামৰ কথা ৰামৰো কামত পৰি গ'ল তেতিয়া ৰামে বালক দুজনক মাতাই পেলাই পৰিচয় বিচাৰিলে তেওঁলোকে বাল্মীকিৰ পৰিচয় দিলে
বাল্মীকিৰ লগত কথা বতৰা পাতি ৰামে বুজিলে যে সীতা তেওঁৰ আশ্ৰমতে আছে। তেতিয়া তেওঁ ক'লে যে কালিলৈ এই নৈমিষাৰণ্য ক্ষেত্ৰৰ যজ্ঞ মণ্ডপত সীতাই আহক, সীতা আহক আৰু তেওঁ পবিত্ৰতাৰ শপত লওক। কাৰণ ৰামৰ সন্দেহ লৱ কুশ, সীতা গৰ্ভৱতী আছিলে হয়, কিন্তু দুটা সন্তান সমনীয়া। তেতিয়া বাল্মীকিয়ে আনন্দিত হল যে সীতাক মাতিছে। বাল্মীকিয়ে সীতালৈ খবৰ পঠালে যে কালিলৈ ৰজাৰ ৰথ যাব, তুমি আহিব লাগিব এই নৈমিষাৰণ্য ক্ষেত্ৰৰ যজ্ঞ মণ্ডপলৈ, তোমাক ৰজাই গ্ৰহণ কৰিব, ৰামে তোমাক গ্ৰহণ কৰিব। কিন্তু সীতাৰ বিতৃষ্ণা, সীতাৰ আহিবৰ মন নাই। কিন্তু বাল্মীকিক কি কব? বাল্মীকিক ভাবে সীতাই নিজৰ পিতৃ, নিজৰ গুৰু, নিজৰ আশ্ৰয়দাতা, অন্নদাতা এইজনক কেতিয়াও অসন্তুষ্ট কৰিব নোৱাৰে। তেওঁ আহিল। গোটেই নৈমিষাৰণ্য ক্ষেত্ৰত সীতাই শপত লব, সেইকাৰণে গোটেই ব্ৰাহ্মণ পণ্ডিতেৰে ভৰ্তি, আনকি যজ্ঞলৈ অহা ৰজা মহাৰাজাসকলো বিধি বাদ পাবলৈ নাই। সীতা তপস্বিনী বেশত ৰথৰ পৰা নামিল, গাত গেৰুৱা বসন, আগৰ সেই সুন্দৰী সীতা নহয়, ক্ষীণকায় শৰীৰৰ সীতা আহিছে। তেওঁ তেওঁৰ কাৰণে নিৰ্দিষ্ট কৰি থকা জেগাত বহিছে, বাল্মীকিয়ে আগবঢ়াই আনিছে। বাল্মীকিৰ মনত আনন্দ, সীতাক গ্ৰহণ কৰিব কিছু পৰৰ পাছতে। তাৰ আগতে তেওঁ শপত লব, বাল্মীকিয়ে শপত লব। বাল্মীকি ৰামৰ ওচৰলৈ গৈ কৈছে, পচেতোসু অহং দশমহাপুত্ৰ ৰাঘৱ নন্দন নস্মৰণ্য নিত্যং বাক্যমিমৌতু তৱ পুত্ৰকৌ, যে হে ৰাঘৱ, মই প্ৰচেতাৰ দশম পুত্ৰ, কোনোদিন মিছা কথা কোৱা নাই আৰু তোমাক মই মিছা কথা কোৱা নাই, এই দুই পুত্ৰ তোমাৰেই। ৰামে ক'লে যে মই বুজিছো এই দুই পুত্ৰ মোৰ, মই আপোনাক বিশ্বাস কৰিছো, কিন্তু এই কথা মই সীতাৰ মুখেৰে শুনিব লাগিব। সীতাই শপত লওঁ। সীতাই বুজিলে তেওঁৰ আৰু উপায় নাই, তেওঁ শপত লব লাগিব। সীতাই মাটিৰ তললৈ চাইছে, প্ৰথমে চকু ফুৰাই সকলোকে চাই ললে, তাৰপিছত তললৈ চাইছে, দুই হাত জোৰ কৰিছে আৰু তাৰ পাছত সকলোকে কৈছে, হে গুণী জ্ঞানী লোকসকল, মই মোৰ পবিত্ৰতাৰ প্ৰমাণ দিবলৈ মোৰ কোনো ইচ্ছা হোৱা নাই, কাৰণ মই আৰু ৰাজধানী হোৱাৰ মোৰ হেঁপাহ নাই। মোৰ জীৱনৰ বেছিভাগ সময় মই বনবাসতেই কটালো, বনবাসেই মোৰ ভাল লগা হল। তথাপিতো এই ৰামচন্দ্ৰক, ৰাঘৱক মই যে নিষ্পাপ এই কথাত ঠাৰকৈ তেওঁকো কলংক মুক্ত কৰি যাব লাগিব, সেয়ে মই শপত লম। এই বুলি কৈ সীতাই কৈছে যে হে গুণী জ্ঞানী লোকসকল, যদি কোনোবা পৰপুৰুষক যদি মই কেতিয়াও স্পৰ্শ কৰাটো দূৰৰে কথা, যদি মই অন্তৰত উঠাই নাই দিয়া, যদি মই শয়নে সপোনে ৰামৰ কথাই ভাবি আছো, তেতিয়াহলে মোক আইন মাতৃয়ে তেওঁৰ কোলাত মোক ঠাই দিব। তাৰপিছত আকৌ কৈছে, হে সুধীবৃন্দ, যদি মই সত্য, যদি মই শুদ্ধ, মই নিষ্পাপ, তেতিয়াহলে আই বসুমতীয়ে মোক কোলাত স্থান দিব। আকৌ কৈছে, হে ৰাঘৱ, যদি হে দেৱতাসকল, যদি এই দুই পুত্ৰ ৰাঘৱৰে হয়, তেতিয়াহলে আই বসুমতীয়ে মোক কোলাত স্থান দিব। এনেদৰে কোৱাৰ পাছত সকলোৱে অনুভৱ কৰিছে এক ভূমিকম্পৰ, আৰু দেখিছে সেই যজ্ঞ মণ্ডপত বিৰাট ফাট হৈছে। সেই ফাটৰ মাজেদি ওলাই আহিছে সিংহাসন, দিব্য সিংহাসন, আৰু সীতা তললৈ গুচি গৈছে। ৰামে তেতিয়ালৈকে গমেই পোৱা নাই যে সীতা একেবাৰে গুচি গৈছে, কাৰণ ৰামে ভাবে তেওঁহে ত্যাগ কৰিব পাৰে, সীতাই তেওঁক এৰি যাব পাৰে জানো? যেতিয়া তেওঁ গম পালে যে সীতা একেবাৰে গুচি গল, তেওঁ সেই ভূমিকেই খান্দি পেলাব খুজিছে, কিন্তু ব্ৰহ্মাই তেওঁক বুজালে
সেইবুলি আমি ৰামকো দুখিব নোৱাৰো, কাৰণ এইজন ৰাম এনেকুৱা ধৰণৰ ৰাম। আৰু সীতাই এইষাৰো কৈছিল, মই যদিও ৰামে মোক কলংকিতা, মই তেওঁৰ ওচৰত সুখ শান্তি নাপাইছিলো, তথাপিতো মই জনমে জনমে তেওঁৰেই পত্নী হৈ থাকিব বিচাৰো। গতিকে ৰামক এইকাৰণে দুখিব নোৱাৰি, সেই সময়ততো বহু বিবাহ প্ৰচলন আছিল, তেওঁতো শান্তিত থাকিব পাৰিলেহেঁতেন, আনন্দ কৰিব পাৰিলেহেঁতেন, আৰু এগৰাকীক বিয়া কৰাই, তেওঁ নাই কৰোৱা। সীতাৰ সেই স্বৰ্ণমূৰ্তি লৈয়ে যজ্ঞবোৰ সম্পন্ন কৰিছে। ৰামৰ মানত প্ৰজা ডাঙৰ, দেশ ডাঙৰ, কোনো সীতা বা তেওঁৰ ভাতৃহঁত বা তেওঁৰ জীৱনো ডাঙৰ নহয়। তেওঁৰ দেশৰ কাৰণে সকলো ত্যাগ কৰিব পাৰে। তাৰ এটা মই উদাহৰণ দিওঁ যুদ্ধকাণ্ডৰ। যুদ্ধকাণ্ডত যেতিয়া তেওঁলোক আহিবলৈ ওলাইছে অযোধ্যালৈ, লক্ষ্মণে গোটেই লংকা নগৰ ফুৰিছে, ফুৰি ৰামক কৈছে যে দাদা, মই এই স্বৰ্ণ লংকা এৰি যাব মন যোৱা নাই, ইমান সুন্দৰ পৰিকল্পনাৰ এইখন ৰাজ্য, মই ইয়াত থাকি যাম যেন লাগিছে। ৰামে বেয়া পাইছে। ৰামে কৈছে, ইয়ং স্বৰ্ণপুৰী লংকা নৰুচতে মে লক্ষ্মণ জননী জনমভূমি স্বৰ্গাদপি গৰীয়সী, যে হে সৌমিত্ৰ, হে লক্ষ্মণ, মোক এই সোণৰ লংকা দৰকাৰ নাই, মোৰ কাৰণে মোৰ নিজৰ জন্মভূমিয়ে হ'ল স্বৰ্গতকৈ শ্ৰেষ্ঠ। এইজনেই আছিল ৰাম, এইজনেই আছিল দেশপ্ৰেমিক ৰাম। গতিকে আজি এই দিনটোত আপোনালোকক প্ৰতিটো অধ্যায়ত কৰুণ ঘটনা আছে, কিন্তু মোক সময় আমি নিৰ্দিষ্ট কৰি লৈছিলো, তাতকে মই 5 মিনিট সময় আৰু বঢ়ালো। মই আপোনালোকে মুম্বাই সাহিত্য সভা, শাখা স্বৰ্ণ সাহিত্য সভাই মোক এই কণ সুবিধা দিলে। আপোনালোকে মোৰ বক্তব্য দিবৰ বাবে অনুৰোধ, মোক নিমন্ত্ৰণ কৰাত মই বৰ গৌৰৱ অনুভৱ কৰিছো। পুনৰবাৰ আপোনালোকক মোৰ শ্ৰদ্ধা আৰু শাৰদীয় সম্ভাষণ জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছো। ধন্যবাদ বাইদেউ, ইমান কথা জনালে। বহুত নাজানো, আজিহে গম পালো যে কিমান কথা আমি নজনাকে আছিলো। কৰুণ কাহিনীখিনি শুনি আবেগিক হৈ গলো, বহুত দুখ লাগিল। আমাৰ সভাপতি মহোদয়, বাইদেউ কিবা কব? নমস্কাৰ, বহুত ধন্যবাদ জনাইছো ডক্টৰ মালিনীক। ইমান সুন্দৰকে তেখেতে কৰুণ অধ্যায়টো ব্যাখ্যা কৰিলে ৰামায়ণৰ, যিটোৰ বিষয়ে আমি বহুতেই হয়তো নাজানো। ইমান দীঘল এটা বাৰ্তা যে আছে তাত, ইমান দীঘলকে কৰুণ এটা ঘটনা সোমাই আছে, আমি জানিব পাৰি অতি আনন্দিত হলো আৰু অতি আপ্লুত হলো আপোনাৰ মানে ব্যাখ্যাত। বহুত ধন্যবাদ ডক্টৰ মালিনী। ধন্যবাদ বাইদেউ, ধন্যবাদ। কোনোবাই চাগে প্ৰশ্ন সুধিব পাৰে? মিনু বাইদেউ, আপোনাৰ মিউট হৈ আছে, আপুনি আনমিউট কৰি লওক। কি কৈছে? হয়, ধ্ৰুৱ হল। এতিয়া কোনোবাই যদি আমাৰ ডক্টৰ বাইদেউক কিবা সুধিব বিচাৰে, সুধিবলৈ পাৰে। কুৱেশ্যন আছে যদি মনত কিবা? মোৰ এটা আছে প্ৰশ্ন। মানে মই জানিব পৰা মতে, আপোনাৰটো মিউট কৰি দিও ন, নহলে ইকো হৈ আছে। মই শুনা নাই। মোৰ মাতটো শুনিছেনে বাৰু? হয়, শুনিছো। কওক, মই আপোনাৰ প্ৰশ্নটো শুনা নাই। মোৰ প্ৰশ্ন এটা আছিল, মই জনামতে যিটো উত্তৰকাণ্ড ৰামায়ণ আৰু প্ৰথম কাণ্ডখন যে আছিল বাল্যকাণ্ড, সেই আদিকাণ্ড, দুখন আদিকাণ্ড, বাল্যকাণ্ড নে আদিকাণ্ড এনেকুৱা, বালকাণ্ড বুলিও ক'ব পাৰে, বালকাণ্ড বা আদিকাণ্ড। সেই দুখন কাণ্ড মই জনাত বাল্মীকিয়ে লিখা 2ৰ পৰা 6 কাণ্ড খিনি লিখিছিল। তাৰে পিছত বাল্যকাণ্ড আৰু উত্তৰাকাণ্ডটো পিছত জড়িত কৰা হৈছিল। কাৰণ গৱেষণাৰ মতে যিটো ষ্টাইল আছিল মানে লিখাৰ বাল্মীকিৰ, আৰু যেনেকৈ লিখিছিল, যি বৰ্ণনা দি কিনে লিখিছিল ওচৰে পুচৰে চহৰ তহৰৰ, সেইবোৰৰ অলপমান মানে
মিল নাখায় উত্তৰাকাণ্ড আৰু বাল্যকাণ্ডৰ। সেইটোৰ কাৰণে উত্তৰাকাণ্ড ৰামায়ণ যোনখিনি আছে মানে য'ত কৈছে সীতা কেনেকৈ গ'ল, ৰাম কেনেকৈ গ'ল, সীতা লৱকুশৰ কথা বাল্মীকি নিজেই ৰামায়ণত চৰিত্ৰ হিচাপে অহা, সেইবোৰ পিছত মানে সংযোগ কৰা হৈছিল বাল্মীকি ৰামায়ণৰ লগত। মই কওঁ আপোনাক, হয়, প্ৰথম কথা আপুনি যিটো কথা ক'লে, আপোনাক এটা কথা ভাবক, সীতাৰ উত্তৰকাণ্ড যেতিয়া ৰচনা কৰি বাল্মীকিৰ ওচৰত সীতা তেতিয়া আছে, গতিকে তাত কোনো সন্দেহ নাই যে বাল্মীকিয়ে সেই ৰামায়ণ উত্তৰকাণ্ড বাল্মীকিয়ে ৰচনা কৰিছে। আপোনালোকৰ গৱেষকে আপুনি বৰ্তমানৰ গৱেষণাখিনিও হয়তো গম পাইছে, বা ইণ্টাৰনেশ্যনেল ৰামায়ণ ৰিচাৰ্চ ইনষ্টিটিউটত মই তাৰ 2টা বছৰ মই তেওঁলোকৰ ৰিচাৰ্চ পাৰ্চন হৈ আছিলো, মই বিভিন্ন ঠাইত বক্তৃতা দিছিলো। আৰু এইটো কথাও আপুনি হয়তো গম পাইছে যে কি কাৰণে আদিকাণ্ড আৰু বালকাণ্ড প্ৰক্ষিপ্ত শ্লোক আছে, সেইটোত আমি নহয় বুলি নকওঁ, কিন্তু বালকাণ্ডও মানে আদিকাণ্ডও বাল্মীকিয়ে ৰচনা কৰিছে আৰু উত্তৰকাণ্ডও বাল্মীকিয়ে ৰচনা কৰিছে, কিন্তু প্ৰক্ষিপ্ত শ্লোক তাত নথকা নহয়। এইকাৰণে যে বাল্মীকিয়ে কি কাৰণে ৰচনা কৰিলে, সেই মূল কথাটো আছে বালকাণ্ডত, অৰ্থাৎ আদিকাণ্ডত। গতিকে সেই কথাটো বাল্মীকিৰেই হ'ব লাগিব। আৰু মানুহে এই কথাটো যে কৈছিল বাল্মীকিয়ে ৰচনা কৰা নাই, তাৰ কাৰণো আছে। এটা সময়ত আমাৰ ব্ৰাহ্মণ পণ্ডিতসকলে ৰামক দুখ দিয়া হৈছে, ৰামক দোষাৰোপ কৰা হৈছে আদিকাণ্ডটো, মানে বালকাণ্ডটো দোষাৰোপ কৰা হৈছে যে তেওঁৰ যেতিয়া অভিষেকৰ সময় আহিছিলে, তেতিয়া পিতাক দশৰথে মুকলিকে এটা কথা কৈছিল যে মই ঘৰত নথকা সময়ত পাতিব খুজিছো। গতিকে তেনেকুৱা কিছুমান কথাৰ বাবে ৰামক মানুহে হেৱ চকুৰে চাই বুলি ভয় কৰে। আৰু ৰামে 5 মহীয়া সন্তান থাকোঁতেও সীতাক বনবাসত দিছে। সেইখিনি কথাৰ কাৰণে যদি ৰামক, কাৰণ আমাৰ কিছু লোকে, বিশেষকৈ উত্তৰ ভাৰতৰ লোকসকলে, উত্তৰ ভাৰতৰ সকলো ৰাজ্যৰ লোকসকলে ৰামক ঈশ্বৰ বুলি ভাবে, কিন্তু বাল্মীকিয়ে অংকিত কৰিছে ৰামক পুৰুষোত্তম হিচাপে, মানুহ হিচাপে। গতিকে ঈশ্বৰে এইবোৰ ভুল কৰিলে মানুহে ঈশ্বৰক নেমানিব, সেইকাৰণে সেয়া বাল্মীকিয়ে লিখা নাই বুলিয়েই কৈ পেলায়। কিন্তু প্ৰকৃততে নহয়, বাল্মীকিৰ ৰামায়ণ 7টা কাণ্ডই বাল্মীকিৰ দ্বাৰা ৰচিত, আৰু বাল্মীকিৰ দ্বাৰা যিকেইটা ৰচিত নহয় প্ৰক্ষিপ্ত শ্লোক, সেইকেইটাও ইতিমধ্যে চিনাক্ত কৰা হৈ গৈছে। মই বাৰু আপোনাৰ প্ৰশ্নটো উত্তৰ দিব পাৰিলোনে? হয়, হয় পাৰিছে। মানে সেইটোৱে অলপ মানে আগতে মই কলেজত থাকোতেও এনেকুৱা, নাইবা মুম্বাইতো সৰু সুৰা এনেকুৱা মানে ডিবেটিং কম্পিটিশ্যনবোৰত এনেকে মই এইবোৰ কথা ওলাইছিলো ৰামায়ণটো। কাৰণ ৰামায়ণৰ এতিয়া কেনেকুৱা হৈছে, যেনেকে এই 2-3 বছৰ আগতে ইণ্ডিয়াৰ ল কলেজ এখনতো বহুত ষ্টুডেণ্টবোৰে এইটো কথা ওলাইছিল যে ৰামে সীতাৰ কাৰণে নহয়, ৰাৱণক নিজৰ প্ৰাইড, যিটো নিজৰ প্ৰাইড আছে, নিজৰ অহংকাৰৰ কাৰণে মাৰিছে। যেনে মোৰ ঘৈণীয়েকক নাইবা মোৰ সম্পত্তি নাইবা মোৰ আশে পাশে থকা, এতিয়া আহিছে নে? এতিয়া আহিছে, কওক। তেখেতে মানে ৰাৱণক ল কলেজত যেনেকে ষ্টুডেণ্টবোৰে এটা ডিবেট কৰিছিল যে ৰামে সীতাৰ বাবে ৰাৱণক মৰা নাই, তেওঁ মাৰিছিল কাৰণ তেওঁৰ ইগ'ত, তেওঁৰ অহংকাৰত লাগিছিল, যেতিয়া ৰাৱণে লৈ গৈছে তেওঁৰ ধৰ্মপত্নীক। সেইবোৰ মই ইতিমধ্যে কৈছিলো, মই কৈছো, যুদ্ধকাণ্ডত কৈছে যে মই অকল তোমাক পাবলৈকে নহয়, মোৰ ওপৰত দৈৱই মোক দুখ দিছে, মোক দুখ দিলে, মোৰ অপবাদ হৈছে, সেই সকলোবোৰ গোট খায়। আৰু আটাইতকৈ ডাঙৰ কথা কি জানে, ৰামৰ জন্মনো কি কাৰণে হ'ল? ৰামৰ জন্মৰ উদ্দেশ্যৰ অন্তৰালত যিটো কথা জানিছিলে বিশ্বামিত্ৰই জানিছিলে যে এই ৰাক্ষস গোটেই ৰাক্ষস বংশ অকল ৰাৱণৰ দ্বাৰাটো নহয়,
বহুত আগৰে পৰা লংকা ৰাক্ষসৰ এটা বৃহৎ কুল এটা, গোটেই কুলটো ধ্বংস কৰিব লাগিব ৰামে অকলৈ। আৰু সেইকাৰণে ৰামৰ জন্ম। বিশ্বামিত্ৰই জানিছিলে কাৰণেইটো ৰামক সকলো অস্ত্ৰ শস্ত্ৰ দি তেওঁক পৰিণত কৰিব বিচাৰিছিলে। তেতিয়াও সেই তাৰকা সুবাহুক তেওঁতো নিয়ন্ত্ৰণ কৰিব পাৰে। আচলতে এইটো আমি যে কওঁ বাহানা, বাহানা এটা দেখুৱাইহে ৰামক নিছে, যাতে তেওঁক দিব্য অস্ত্ৰ দিব পাৰে। গতিকে ৰামৰ জন্মই হৈছে এই ৰাক্ষসকুল বন্ধ কৰিব কাৰণে। মানুহে ডিবেট কৰিবলৈ কোৱা কথা, আৰু যেতিয়া এখন গৱেষণা গ্ৰন্থ লিখিবলৈ মূল মহাকাব্য পঢ়া, দুইটা বেলেগ বস্তু। ধন্যবাদ। ধন্যবাদ বাইদেউ। মাতো আহিছেনে বাৰু? ফটোবোৰ দেখা নাই কোনে কৈ আছে? আপুনি কৈছে না? জয়শ্ৰী বাইদেউ। জয়শ্ৰী শইকীয়া। শইকীয়া, মই যোৰহাটৰ পৰা কৈছো, ক্লাব ৰোডৰ পৰা। বাইদেউ, প্ৰথমতে আপোনাক বহুত ধন্যবাদ। ইমান সুন্দৰভাৱে আপুনি বহুত কথা ক'লে, যিটো আমাৰ ভিতৰত এনেধৰণে সোমাই গ'ল, যিটো মানে মচিব সহজে নোৱাৰি। আৰু আমি এইটো হৃদয়ংগম কৰিব পাৰিছো আপোনাৰ কথাখিনি। আপোনাৰ কোৱাৰ যিটো লয়লাস ভংগীমা, আপুনি শব্দৰ যিটো প্ৰয়োগ কৰিছে, এইটো মানে আমাৰ ভিতৰত সোমাই গৈছে। মোৰ অকমান সৰু কৌতূহল এটা আছে, জানিব মন যায়। আমি মানে যিমান পঢ়িছো, ধৰি লওক ইমানটো আমি নাজানো, যিমানখিনি জানো তাৰ পৰাই আমি ৰামচন্দ্ৰক মৰ্যাদা পুৰুষোত্তম ৰাম বুলি কোৱা হয়। পুৰুষোত্তম, হয়, তেখেত মৰ্যাদা পুৰুষোত্তম, অৰ্থাৎ তেওঁ মানে মৰ্যাদাৰ ওপৰত। তেওঁ কোনো মৰ্যাদা কেতিয়াও হানি হবলৈ নিদিয়ে, সকলো তেওঁ পালন কৰে। কিন্তু মোৰ অকমান জানিব মন যায়, যেতিয়া লৱ আৰু কুশই প্ৰথম যেতিয়া ৰামায়ণৰ গীত গাই ৰাজসভালৈ আহিছিল, তেওঁ যে মাতিছিল এই কোন দুটা ল'ৰা মানে চাব খুজিছিল, তেওঁ বাল্মীকিৰ পৰা গম পাইছিল সেয়া সীতাৰ সন্তান বুলি। আৰু যেতিয়া কোনোবা শিশুক প্ৰথমবাৰ দেখা যায়, এজন তেওঁৰ এটা তেজৰ সম্পৰ্ক বুলিও ক'ব পাৰি, তেওঁ যিহেতু মানৱৰূপী যিহেতু ৰাম হৈছে, গতিকে সেইটো এটা তেজৰো সম্পৰ্ক হয়। তেওঁৰ অকমানো বাচ্ছা দুটাক দেখি বা ল'ৰা দুটাক দেখি তেওঁৰ সেই মৰ্যাদাটো মানে অকমানো সলনি নহল নেকি? সেই সময়খিনিৰ এইটো মোৰ অকমান জানিব মন যায়, আপুনি কি ভাবে? মই মৰ্যাদা পুৰুষোত্তম হয়। ৰামৰ হৈছিলে। ৰামে যেতিয়া ৰাস্তাই ঘাটে শুনিছিল, তেতিয়াহে তেওঁলোকক মাতি আনিছিলে শুনিবৰ কাৰণে। আৰু সেইদিনা এইটোও আপুনি নিশ্চয় পঢ়োতে পঢ়িছে যে গোটেই দিনটোৱেই অকল সেইদিনা তেওঁ অকল সেই ৰামায়ণৰ গীত শুনিলে। তেতিয়া তেওঁ সন্দেহ হৈছিলে, কিন্তু সন্দেহ এইটোহে তেওঁ হোৱা নাছিল চাগে, যিটো কিছুমান কথা বাল্মীকি কি জানে, ৰামায়ণেই কওক, বেদৰ কথাই যদিও আপুনি কয়, কথাবোৰ খুব সাংকেতিক। মহাভাৰতৰ বৰ সাংকেতিক শ্লোকবিলাকত। আমি যেনেকে ব্যাখ্যা লিখোতে গোটেইবোৰ লিখো, নহয়। ৰামৰ হয়তো, কাৰণ সীতা তেতিয়া গৰ্ভৱতী আছিল, দুটা তেওঁ ঘৰৰ পৰা নাই, তাৰপিছত দুটা সন্তান যেতিয়া দেখিব, তেতিয়া হয়তো যিকোনো মানুহে ভাবিব পাৰে তেওঁলোক যজা আছিল, সেই ভাৱটো প্ৰথম নাহে। তেওঁ দুটা সন্তান হল কেনেকে, এই ভাৱটোহে প্ৰথমে আহে, তাৰ পিছলেহে আহি যায়। গতিকে ৰামৰো শপত, ৰামে শপত লোৱাটো এইটো জানে যে সন্তান দুটা তেওঁৰ হয়, এইটো তেওঁ গম পায়। আৰু বাল্মীকিৰ আশ্ৰমত ৰামে এইটোও জানে, প্ৰেগনেণ্ট মানে গৰ্ভৱতী সীতাক সেইকাৰণে তমসা নদী পাৰত ৰাখিছে, যাতে বাল্মীকিয়ে পায়। সেইকাৰণে লক্ষ্মণক কৈছে, তমসা নদী পাৰ কৰা বা পাৰ কৰাই তেওঁক ৰাখিবা, কাৰণ পাৰতে বাল্মীকিৰ আশ্ৰম। তেওঁ এইটোও বিচৰা নাই যে অন্য কৰবাত থৈ আহাগে বুলি, সুৰক্ষিত হৈ গতিকে তেওঁৰ কথা হ'ল যে এতিয়া আমাৰ কথা হ'ল, তেওঁৰ অন্তৰে কৈছিলে নাই এই দুটা পুত্ৰ তেওঁৰ হয় বুলি। তেওঁ কৈছিল, কিন্তু তেওঁ হয়তো দুটা সন্তান বুলি ভাবিবলৈ তেওঁ চাগে বহুত দেৰি লাগিলে। যিটো কাৰণে তেওঁ বিচাৰিছে সীতাই শপত লওক, যদিও বাল্মীকিয়ে কৈছে মৰ্যাদা পুৰুষোত্তম। কিন্তু এটা কথা আপোনালোকে গম পাব, মন কৰিব, আমাৰ অভিধান বিলাকতো পুৰুষোত্তম মানে বিষ্ণু বুলি লিখিত নহয়। পুৰুষোত্তম, পুৰুষৰ উত্তমজন। ৰামৰ গুণেৰেহে বিভূষিত, ঈশ্বৰত্বেৰে বিভূষিত নহয়।
তেওঁ ঈশ্বৰত্ব গুণ কিছুমান আছে, সেইবোৰ সময়ে সময়ে ওলাইছে, সময়ে সময়ে শেষ। গতিকে ৰামে এই সেই সকলোবোৰ কথা জানিছিল, কিন্তু সীতাক তেওঁ এইটোৱে বিচাৰে যে সীতা যদি জীয়াই থাকে তেওঁৰ পত্নী হিচাপে মূৰ তুলি জীয়াই থাকক, সেই শপত লওক। সেইকাৰণে বিচাৰিছে। পুনৰবাৰ বাল্মীকিয়ে কৈছে যে মই কেতিয়াও মিছা কথা কোৱা নাই, এই দুই তোমাৰ পুত্ৰ। তথাপিতো বিচাৰিছে নহয় মই সীতাৰ মুখেৰে শুনো। এইটোৱে কথা। বহুত ধন্যবাদ বাইদেউ, বহুত ধন্যবাদ। ধন্যবাদ। আৰু কোনোবাই? হয় হয় বাইদেউ নমস্কাৰ জনাইছো। বাইদেউ এটা খুব সুন্দৰ বক্তব্য আমি শুনিলো আৰু আমি আয়োজন কৰাৰ বাবে মুম্বাই ধন্যবাদ জনাইছো। বাইদেউক মই এটা কথা সৰুকে উল্লেখ কৰি যাবলৈ এটা অনুৰোধ কৰিব বিচাৰিছো। যিহেতু প্ৰথম প্ৰশ্নটোৱে আমাৰ এজন ব্যক্তিয়ে সুধিছিল যে আদিকাণ্ডৰ উত্তৰাকাণ্ডটো বাল্মীকিৰ দ্বাৰা ৰচিত হয় নহয়, এটা প্ৰসংগ উল্লেখ কৰিছিল। এই সম্পৰ্কত যিটো মাধৱ কন্দলী ৰামায়ণৰ কথা আছে, সেই কথাটো বাইদেউ যদি খুব চমুকৈ 1-2 মিনিটত এটা মানে হিন্টছ দি যায়, তেওঁলোকেও এটা বিষয়টোত জড়িত হ'ব আৰু আমাৰ ভৱিষ্যতে এই বিষয়টোত আলোচনাৰ কাৰণে সুবিধা হ'ব। গতিকে সামৰিক বাইদেউ কথাটো এটা উল্লেখ কৰি যাবলৈ মই বাইদেউ বাৰু ঠিক আছে। কিন্তু প্ৰথমে কৈ লওঁ বাল্মীকি ৰামায়ণৰ এই ঘটনাটো যে বাল্মীকি ৰামায়ণৰ আদিকাণ্ড উত্তৰাকাণ্ড বাল্মীকি নহয় বুলি এটা সময়ত চৰ্চা কৰা কাৰণটো মই ইতিমধ্যে কলো, যে ব্ৰাহ্মণ পণ্ডিতসকলে বিচৰা নাছিলে সেই সময়ত যে ঈশ্বৰ বুলি ভবা, ঈশ্বৰ বুলি পূজা পাতল কৰি থকা ৰামে এইবোৰ ভুল কৰিব, সীতাক অগ্নি পৰীক্ষা কৰাব, সীতাক গৰ্ভৱতী হৈ থাকোঁতে বনত দিব, এইবোৰ কথা ঈশ্বৰে নকৰে। সেইকাৰণে সেইবোৰ ৰামে লিখাই নাই কৰি পেলালে, বাল্মীকিয়ে লিখাই নাই কৰিলে কাৰণে। কিন্তু পিছত এইখিনি প্ৰমাণ হ'ল কেইটামান প্ৰক্ষিপ্ত শ্লোকৰ বাহিৰে আদিকাণ্ড আৰু উত্তৰকাণ্ড বাল্মীকিৰ সৃষ্টি। মাধৱ কন্দলী ৰামায়ণৰ ক্ষেত্ৰত হৈছে মাধৱ কন্দলীয়ে নিজে কৈ গৈছিল যে তেওঁ 7 কাণ্ড লিখি গৈছে বুলি, কিন্তু আমি পৰৱৰ্তী কালত জানিবলৈ পালো, পঢ়িবলৈ পালো মাধৱ কন্দলীয়ে বোলে 5 কাণ্ডহে ৰচনা হৈছিল, 2টা কাণ্ড হেৰালে, আদিকাণ্ডটোৱে আৰু উত্তৰকাণ্ডটোৱে। আৰু আদিকাণ্ডটোৱে পিছত মাধৱদেৱে আৰু পিছৰ উত্তৰকাণ্ডটো শংকৰদেৱে লিখিলে। এই কথাখিনিৰ কাৰণে ইতিমধ্যে আমাৰ হয়তো ইয়াত থকা বহুত শ্ৰোতাই গম পাইছেই, কিন্তু আমি এইটো প্ৰতিপন্ন কৰিবলৈ চাব লাগিব। আমি এই অধ্যয়নটো এতিয়া চলাই আছো যে সঁচাকৈয়ে সেই যে হেৰালে সেইটো সঁচানে, এই 2টা মাধৱদেৱ আৰু শংকৰদেৱে লিখা নে মাধৱ কন্দলীয়ে লিখা, এই ওপৰত এতিয়া আমাৰ গৱেষণা চলি আছে। আমি এই সম্পৰ্কত এটা প্ৰজেক্টত এতিয়া আমি কাম কৰি আছো, যিটোত প্ৰণৱ বৰপাত্ৰ গোহাঁই তেখেত নিজেও তাৰ সদস্য। নহয় জানো বৰপাত্ৰ গোহাঁই? বৰপাত্ৰ গোহাঁই নহয় জানো? হয়। মোৰ উত্তৰটো পালেনে বাৰু? ধন্যবাদ দাদা, ধন্যবাদ। বহুত কথা জানিলো। এতিয়া শেষৰ পৰ্যায়ত আহিছে। আছিল নেকি বাৰু? আমাৰ মুখ্য অতিথি ডক্টৰ মালিনীলৈ কিবা প্ৰশ্ন আছিল নেকি কাৰোবাৰ, নে সভাপতি ডাঙৰীয়া বাইদেউ শেষ কৰিম নেকি এতিয়া? এতিয়া যিহেতু আৰু কোনো প্ৰশ্ন সুধিবলৈ আগবাঢ়ি অহা নাই, মোৰ বোধেৰে তুমি শলাগৰ শৰাই অনুষ্ঠানটি আৰম্ভ কৰি তাৰপিছত আমাৰ জাতীয় সংগীত বজাই দিম। ঠিক হ'ব। ধন্যবাদ বাইদেউ, ডক্টৰ নলিনী বাইদেউ। আপুনি আমাক নজনা বহু কথাই ক'লে, আমি জানিব পাৰি বহুত উপকৃত হলো। আপোনাৰ বহুমূলীয়া সময় উলিয়াই আমাৰ লগত ৰামায়ণৰ কৰুণ ঘটনাৰ বিষয়ে জানিবলৈ দিয়াৰ বাবে অশেষ ধন্যবাদৰ লগতে শলাগৰ শৰাই আগবঢ়ালো। আমাৰ সভাপতি মহোদয়ে ইমান সুন্দৰ এটি অনুষ্ঠান মোক আহ্বায়িকা হিচাপে কৰা যিখিনি সহায় আৰু সহযোগিতা আগবঢ়ালে, তেওঁলৈ মোৰ শ্ৰদ্ধা ভৰা সেৱাৰে শলাগৰ শৰাই আগবঢ়ালো। অনুষ্ঠানটিত উপস্থিত থকা প্ৰতিগৰাকী সভ্যলৈ মই শ্ৰদ্ধা ভৰা শলাগ জনালো।
আৰু সদশেষত অনুষ্ঠানটি সুন্দৰভাৱে আগবঢ়াই নিয়াত সহায় কৰা আমাৰ যুটীয়া সম্পাদক ধ্ৰুৱ বৰ্মনক আন্তৰিক ধন্যবাদেৰে লগতে শলাগৰ শৰাই আগবঢ়ালো। ধন্যবাদ সকলোলৈকে। এতিয়া জাতীয় সংগীতটি শেষত আমি গাম। ধ্ৰুৱ সকলোৱে যে হয় নিজৰ লেপটপৰ মোবাইলটো এডজাষ্ট কৰি লয়। মই জাতীয় সংগীতটো বনাই আছো। ধ্ৰুৱ শুনিছেনে আপোনালোকে জাতীয় সংগীতটি? শুনা নাই, সেইকাৰণে কৈছো মই শুনাই নাই। মোৰ স্ক্ৰীনখন দেখি আছে? একোৱেই দেখা নাই। ৰ'ব এক মিনিট আকৌ কৰি আছো। সকলোৱে যেন মিউটত থাকে। ধ্ৰুৱ লেফ্ট হ'ল, একো শুনাই নাপালো। হয়, এতিয়া শুনিব। ঠিক আছে। ধন্যবাদ। অন কৰি থৈছো দেই। ধন্যবাদ সকলোকে। ডক্টৰ মালিনী, আনন্দিত হলো আজি আপোনাৰ কথাখিনি শুনি। বহুত ধন্যবাদ। মোৰ ফালৰ পৰা